হেল্ল' সকলোকে মোৰ চেনেল SI ষ্টুডেণ্টছ পইণ্টলৈ স্বাগতম জনাইছোঁ আৰু মই আজিৰ নতুন ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ। যিসকল বন্ধুৱে অলপতে হৈ যোৱা আছাম পুলিচৰ UB অৰ্থাৎ আনাম ব্ৰাঞ্চত ডিষ্ট্ৰিক্ট এক্সিকিউটিভ পুলিচ ছাৰ্ভিচত এক্সাম দিছে, সেইসকলৰ কাৰণে সুসংবাদ, কাৰণ ইতিমধ্যে সিহঁতৰ ৰিজাল্ট আহিব। এই জুলাই মাহৰে শেষৰ সপ্তাহটোতে ৰিজাল্ট আহি পাব। গতিকে এই ৰিজাল্ট আপোনালোকে চাই থাকক আৰু যিমানবিলাক নতুন নতুন আপডেটবিলাক আহে মই দি থাকিম। কেৱল মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু নিউজবিলাক সকলোতকৈ আগত আপুনি পাব। ইয়াত দিছে আছাম পুলিচ ৰিক্ৰুটমেণ্ট নটিচ, ৰিক্ৰুটমেণ্ট অফ 2564 পোস্ট অফ কনষ্টেবল DEF অর্থাৎ ডিস্ট্রিক্ট এক্সিকিউটিভ ফোর্স 1438 আনাম ব্রাঞ্চ এন্ড SV 66 APRO 806 এইবিলাক মিলি আপোনালোকৰ মুঠ 2564টা আছে পোষ্ট আছে। দিল্লী পুলিচ আৰু ইহঁতৰ এডভাৰটাইজমেণ্ট পাব্লিছ হৈছিল 2015 চনৰ ডিচেম্বৰৰ 10 তাৰিখত। আৰু ইয়াতে এতিয়া মেইন পইণ্টলৈ আহক, চাই লওঁ। দ্য ফাইনেল মেৰিট লিষ্ট অফ selected candidates in connection with recruitment of 2564 posts of constable ইয়াত উল্লেখ কৰা আছে। এইবিলাক আনাম ব্ৰাঞ্চৰ APRO Delhi police সকলো মিলি in Assam police and male and female for Delhi police will be declared and uploaded in Assam police website www.assampolice.gov.in by the last week of July. So যিসকলে এক্সাম দিছে সেইসকললৈ মোৰ আন্তৰিক শুভেচ্ছা থাকিল, বেষ্ট অফ লাক থাকিল। সিহঁতে যাতে তেওঁৰ আশাটো পূৰণ হয়। আৰু মোৰ এই ভিডিঅ' যদি আপোনালোকৰ পচন্দ হৈছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুসকলক জনাই দিব। থেংক ইউ ফৰ ৱাচিং।